সফলতাৰ পথ কেতিয়াও সহজ নহয়। যিসকল মানুহে নিজৰ সপোন পূৰণৰ বাবে দিন-ৰাতি কষ্ট কৰে, জীৱনে তাৰ হাতত সফলতাৰ চাবি দিয়ে। সপোন সকলোৰে থাকে, কিন্তু যি মানুহে সেই সপোনৰ বাবে পৰিশ্ৰম কৰে, তেওঁলোকেহে সত্য অৰ্থত সফল হয়। পৰিশ্ৰমেই জীৱনৰ সৰ্বশ্ৰেষ্ঠ বন্ধু। যদিহে সফলতা বিচাৰা, তেন্তে অলসতা ত্যাগ কৰিব শিকা। মেহনত, ধৈৰ্য আৰু সময়ৰ সঠিক ব্যৱহাৰেৰে জীৱনৰ সকলো দুৱাৰ খুলি যায়। কষ্ট বিনা সফলতা আশা কৰা মানে পানীবিহীন নাও চলোৱা। জীৱনত আগবাঢ়িবলৈ কষ্ট সহ্য কৰি আগুৱাই যাবলৈ শিকা। সফলতাৰ শিখৰলৈ উঠিবলৈ প্ৰথমে মাটিৰ ধূলি খাব লাগে। যি মানুহে পৰিশ্ৰমৰ মূল্য বুজে, জীৱনে তেওঁৰ বাবে সোণৰ পথ খোলে। যিসকলে পৰিশ্ৰমক নিজৰ অভ্যাস বনাইছে, তেওঁলোকে নিজৰ ভাগ্য নিজ হাতেৰে গঢ়ে। সফলতা ভাগ্যৰ ফলত নাহে, ই পৰিশ্ৰম আৰু শৃংখলাৰ ফলত আহে। প্ৰতিদিনে একে দিশে একে মন লৈ আগুৱাই যাবলৈ শিকা। যিসকল মানুহে নিজৰ ওপৰত বিশ্বাস ৰাখে আৰু কাম কৰে, তেওঁৰ কষ্ট কেতিয়াও ব্যৰ্থ নাযায়। যিসকল মানুহে আজিৰ কষ্টৰ পৰা পলায়ন কৰে, তেওঁলোকে কাইলৈ সফলতাৰ পৰা দূৰ হৈ যায়। জীৱন এটা যাত্ৰা, গন্তব্য নহয়। প্ৰতিদিনে এটা নতুন সুযোগ। কাম কৰা, বিশ্বাস ৰাখা আৰু সফলতা নিশ্চিত হ'ব। জীৱনত জয় পাবলৈ ভাগ্যৰ অপেক্ষা নকৰিব। সময়ত কাম কৰা মানুহে নিজৰ ভাগ্য নিজেই লিখে। যদিহে জীৱনত আগবাঢ়িব বিচাৰা, নিজৰ দুখৰ ওপৰত অভিযোগ নকৰিবা, তাক শক্তিৰ ৰূপত ব্যৱহাৰ কৰিবা। যিসকল মানুহে নিজৰ কষ্টত গৰ্ব অনুভৱ কৰে, তেওঁ কোনোদিনে অন্যৰ সফলতাত ঈৰ্ষা নকৰে। কষ্ট কৰাৰ সময়ত আনন্দ নাথাকে, কিন্তু ফলৰ সময়ত সেই কষ্টই তোমাৰ গৌৰৱ হয়। কষ্টৰ সময়ত ভয় নকৰিবা, কাৰণ সেই কষ্টৰ সময়েহে তোমাক সফলতাৰ বাবে গঢ়ি তোলে। সফলতা পোৱাৰ বাবে প্ৰথমে নিজক বিশ্বাস কৰিব শিকা, কাৰণ আত্মবিশ্বাসেই সফলতাৰ প্ৰথম খুঁটি। জীৱনত কামৰ কোনো সৰু-ডাঙৰ নাথাকে। য'ত মন আৰু কষ্ট লগোৱা হয়, তাতেই গৌৰৱ আহে। তুমি যিমানেই বেছি কষ্ট পাইছা, সিমানেই বেছি শক্তিশালী হৈ উঠিছা। ইয়ে তোমাৰ সফলতাৰ প্ৰথম পৰিচয়। সফলতা তাৰেই ভাগত পৰে, যিয়ে কষ্টক আশীৰ্বাদ বুলি ভাবে আৰু নিজৰ কাম কৰি যায়। যেতিয়া জীৱন কঠিন লাগে, মনত ৰাখিবা, সকলো কঠিন সময়ে এদিন তোমাৰ শক্তিৰ গল্প হ'ব। যিসকল মানুহে সপোন দেখা বন্ধ নকৰে, তেওঁ জীৱনত নতুন ইতিহাসৰ সৃষ্টি কৰে। সফলতা কোনো আকস্মিক ঘটনা নহয়, ই প্ৰতিদিনে কৰা মেহনতৰ সংগ্ৰাম। যি মানুহে সময়ৰ মূল্য বুজে, তেওঁ ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰে। সফলতাই সেইজনক ভাল পায়, যিয়ে ব্যৰ্থতাক ভয় নকৰে। প্ৰতিটো ব্যৰ্থতাই তোমাক শক্তিশালী কৰে। যিসকল মানুহে দিন-ৰাতি নিজৰ লক্ষ্যৰ কথা ভাবে, সেই মানুহে লক্ষ্য পূৰণৰ বাবে শক্তি পায়। মন য'ত, শক্তি তাতেই। সফলতাৰ পথত দুৰ্বলতাৰ স্থান নাই। সাহস আৰু ধৈৰ্যই জয়ৰ সপোন গঢ়ে। যদি জীৱনত জয় হ'ব বিচাৰা, তেন্তে পৰিশ্ৰমক প্ৰেম কৰা।
পৰিশ্ৰমৰ সৈতে কৰা কাম কেতিয়াও বিফল নহয়। ভাগ্যৰ নামত সময় নষ্ট নকৰিবা, কাৰণ ভাগ্যই সেইজনৰ লগত থাকে যিয়ে কাম কৰে, কষ্ট কৰে। যিসকল মানুহে সময়ত কাম কৰে, তেওঁৰ বাবে জীৱন সহজ হয়। এলেহুৱা মানুহৰ বাবে সকলো কঠিন। তুমি যিমান বেছি পৰিশ্ৰম কৰিবা, সিমানেই বেছি তোমাৰ সপোনবোৰ তোমাৰ ওচৰলৈ আহিব। কাম কৰি যোৱা, সময় তোমাৰেই হ'ব। সফলতাৰ সোৱাদ মিঠা হয়, কাৰণ ই ঘাম আৰু নিদ্ৰাহীন ৰাতিৰে গঢ়ি উঠে। জীৱন সপোনেৰে নহয়, কামেৰে সজায়। সপোন দেখা সহজ, কিন্তু সেই সপোন পূৰণ কৰিব লাগে পৰিশ্ৰমৰ জৰিয়তে। সফলতাৰ পথত ব্যৰ্থতা অতি সাধাৰণ, কিন্তু হাৰ মানি লোৱাটো অস্বাভাৱিক। দৃঢ় হৈ থকা, জয় নিশ্চিত। প্ৰতিটো দিনেই এটা নতুন সুযোগ। কালি নহয়, আজিৰ দিনত কাম কৰিব শিকা।